हेलो एभ्रिवान আজি মনটো বহুত বেয়া লাগি আছে আৰু কিয় বেয়া লাগি আছে সেইটো আপোনালোকক মই কৈ আছো মানে আপোনালোকক মই দেখাই দিছো ৰব আপোনালোকে দেখিলে চাগে আপোনালোকৰো মনটো বেয়া লাগিব গতিকে মই দেখাই আছো ৰব এফালে আছাও কেজনী হৈছে আমাৰ ঘৰৰ মেকুৰী আৰু মেকুৰীজনী অকণমান ৰাতিপুৱা টাইমত ওলাই যাওঁতে এনেকৈ কোনোবাই কঁকালত কোব দিলে যিভাৱে মেকুৰীজনীয়ে আজি এইটো অৱস্থা এয়া চাওক মেকুৰীজনী কেনেকৈ পৰি আছেহি ৰাতিপুৱা তাই অকণমান ওলাই গৈছিল আৰু ওলাই যাওঁতে কোনোবাই হয়তো গড় মাৰি দিলে নহবা কিবা মাৰি দিলে যিভাৱে তাই কঁকালত কষ্ট পাইছে আৰু তাই ৰাতিপুৱা চুচৰি আহি আমাৰ মূৰটো ষ্টেপত পেলাই পিনে তাই তেনেকেই পৰি আছে আৰু মায়ে দেখিলেহি দেখি পেলাই তাইক দাঙি পিনে লৈ আনিছে ৰ'দত খুৱাই থৈ দিছে আৰু এয়া পানী আনি দিছোঁ মই পানী খাবৰ বাবে দিছিলোঁ পানী অকণমান খাই বাকী নেখালে আৰু গোটেই কঁকালটো দাঙিব নোৱাৰা হৈ গৈছে চুবই নিদিয়ে তাই উঠাবই নোৱাৰে মানে কঁকালটো মানে মানুহৰ নামত মানে অসুৰ জীৱ হ'ল বুলিয়ে মানুহে এনেকৈ মাৰে নেকি বাৰু আপোনালোকে কওকচোন জীৱ হ'ল বুলিয়ে যিহকে মাৰি দিব এইটো কথা হ'ল নেকি বাৰু আপোনালোকে জীৱ প্ৰতি মানে কি মানুহৰ কি অকণো মৰম দয়া বোলা বস্তুটো নাই নেকি সিহঁততো জীৱ ন অমাত জীৱ সিহঁতে কি ক'ব পাৰে কি হেৰি কৰিব পাৰে সিহঁতেতো একো নাজানে ন তহঁতে জানো মেকুৰী বহুত মানুহে বেয়া পায় সেইবুলি কি যি পায় তাকে মাৰি দিব নেকি চাওকচোন মেকুৰীজনীয়ে কিমান কষ্ট পাই আছে তাই তথাপিও কিন্তু ঘৰলৈ আহিবলৈ দেখা নাই কঁকালটোৱে শেষ নহয় কঁকালটোতে মাৰিলে যে কঁকালটো উঠাব নোৱাৰিব কঁকালটোতে কোব দিলেহি ইমান মানুহৰ সৎ যায় ন এতিয়া মানুহ হোৱাহেঁতেন ক'লে হয় ক'ত কষ্ট পাইছে কিমান পাইছে কি হৈছে ভিতৰি কিন্তু এতিয়া তাইতো এটা জীৱন কেনেকৈ ক'ব কেনেকৈ বুজাব তাই নিজৰ কষ্টটো নিজে লৈ কেনেকৈ আছে চাওকচোন এবাৰ মাৰিবলৈ ক'ত নাপাওঁ মাৰিব নাই নহয় এতিয়া বিষৰ মালিছো নাই ঔষধো নাই মোৰ লৈ আনাচোন দিয়াচোন ভাল পাবি দেখা নাই চাওকচোন কঁকালৰ যোৰাটোত কেনেকৈ মাৰিছে মাৰোঁতে বাৰু অকণমানো দুখ নালাগিল নে অকণো বেয়া নালাগিল নে এনেকুৱাই মানুহ থাকেনে বাৰু ভাল পাবি বিষৰ মলমটো ঘঁহি দিলে ভাঙি দিছে একদম মোৰ পেলাই দিছে সেয়াই ঘৰত খুৱাই বোৱাই ৰাখোঁতেও লোকৰ ঘৰত যোৱা কি দৰকাৰ আছে কিছুমান এনেকুৱা মানুহ আছে যি জীৱ জন্তুক চকু পাৰি দেখিব নোৱাৰে আছে আমাৰ এনেকুৱা কিছুমান মানুহ আছে যি কুকুৰ মেকুৰীক একেবাৰে দেখিব নোৱাৰে দেখিলেই হাতত যি থাকে তাকেই মাৰি দিয়ে আচলতে এইটো কৰিব নাপায় কাৰণ সিহঁততো এটা জীৱ ন সিহঁতে তহঁতক কি অশান্তি কৰিছে কি কিবা খোৱা ভাতত কি বিষ ঢালিছে নেকি তহঁতে যে দেখিলে ক'ৰবাত দেখিলেই যিহকে পাওঁ তিহকেই মাৰি দিয়ক নাপায় এনেকুৱা কৰিব নাপায় আচলতে সিহঁত এটা জীৱ হয় মানে মানুহ দুজনীক একো কৰিব নোৱাৰে যে সেইবাবে ঘৰৰ মেকুৰীজনীকে মানে এনেকৈ মাৰি মানে এনেকুৱা অৱস্থা কৰিছে নাপায় কিন্তু এনেকুৱা কৰিব দেই কিনো কৰিম একোতো কৰিব নোৱাৰোঁ সেয়েহে এইফালে বিষৰ মলম এটা আনি পিনে তাইক কঁকালটোত ঘঁহি দিছোঁ যাতে তাইৰ বিষটো কমে আৰু অকণমান যাতে তাই ভাল পায় আৰুনো কৰিম কি আৰু কালি দিছোঁ নহয় ইজনী মোৰ লগত গ'ল বুলিয়ে সেই ৰাস্তাত গড়ডাল মাৰি পঠিয়াইছে সেই শুইকে খেদ আৰু ন নাই নহয় মেকুৰী ক'ত তাই মেকুৰী হ'বলৈ আহিছে মৰম দয়া বচলা বস্তুটো একদম নাই ৰাতিটো চকীখনতে কাপোৰখন মোৰ মেখেলাখন পাৰি দিছোঁ ওপৰত কাপোৰ এখন দি দিছোঁ ধুনীয়াকৈ শুই আছে মই যাওঁতে যোৱাৰ লগে লগে তাই ওলাই গুচি
আমি কিন্তু এনেকৈ জীৱ জন্তুক মাৰিব নোৱাৰোঁ দেই। আমাৰ মানে মাৰিবলৈ সতেই নাযায়। বেলেগৰ যেনেকৈ যিটো সতত বেলেগে ধৰক মাৰি দিয়ে সেইটো মানে আমি নোৱাৰোঁ। আমাক লাগিলে যিমানেই হ'ব কাৰণ আমাৰ মানে সেইটো সত নাযায়। ভাঙি গ'ল নেকি, কঁকালে ভাঙিল নেকি, এনেকৈ গৈ আছে, এনেকৈ গৈ আছে নোৱাৰে, উঠিব নোৱাৰে তাই। সেয়া মূৰতো পাইছিল নেকি, এইকণতে খান্দিছোন অকণমান। এই নোমটো এৰি আছে নহয়। যোনে মেকুৰীজনীক এনেকৈ মাৰিছে তাৰ মানে জীৱ জন্তুৰ প্ৰতি মানে মৰম দয়া বোলা বস্তুটো একেবাৰেই নাই। থাকিলেনো এনেকৈ মাৰেনে আপোনালোকে কওকচোন বাৰু। সেই তেনেকৈ মাৰে নেকি আৰু। ৰাতি মহে খাব বুলি হেৰি জাপি দিওঁ গাত, গৈ সেয়া কৰি ল'লে। কোনোবা কঁকাল ভাঙি দিলে, কঁকাল ভাঙি পেলালে। ইমান অসভ্য মানুহ। এই ডাঙৰজনী যে সৰু ডাঙৰজনী এই ময়ো খাই পেলাই ওলাই গ'লোঁ, তাইও ওলাই গ'ল। মোৰ লগত যোৱা নাই, তাই নাযায় য'তে ত'তে। এই ঘৰতে থাকে দেখোন তাই এনি টাইম। তেনেকৈ কঁকাল ভাঙিব দিছোঁ আৰু প্ৰভু। মেকুৰীজনী এনি টাইম ঘৰতেই থাকে, বেছি দূৰলৈ তাই ওলাই নাযায়, ঘৰতেই থাকে কঁকাল ভাঙিব দিছোঁ। কেতিয়াবা আমি ওলাই গ'লে আমাৰ পিছে পিছে অকণমান যায় বা আমি যদি ঘৰত নাথাকোঁ, যদি আমাক তাই ঘৰত নাপায় তেতিয়া তাই আমাক বিচাৰি অকণমান ওলাই যায়। আৰু হয়তো আজি তেনেকৈ আমাক বিচাৰি চাগে তাই অকণমান ওলাই গৈছিল আৰু ওলাই যাওঁতে চাগে কোনোবাই সেইফালে মাৰিবলৈ। আৰু তাই বেলেগ মেকুৰীৰ দৰে উৎপতীয়াও নহয়। তাই অকণমান টাইম ৰ'দতে থাক, বেলেগ মেকুৰীৰ নিচিনা নহয় মানে। তাই বহুত ভাল, বহুত মৰমীয়াল আৰু একো উৎপতীয়া মানে এইবিলাক একো বেয়া হেৰি নকৰে। তাই মানে বহুত ভাল আছিলে। এতিয়া বিষৰ মলমটো ঘঁহি পিনে তাই অকণমান ৰ'দতে থৈ দিছোঁ যাতে তাই ৰ'দটো পায়, কাৰণ ঠাণ্ডা যিহেতু তাই ৰ'দটো পালে ভাল পাব। আৰু বিষৰ মলমটো ঘঁহি দিছোঁ যেতিয়া তাই খাব পাৰে বা বিষটো কমিব, সেইটো ঢুকি নাপাব নহয়। পাৰিব জানো খাব? নোৱাৰিব। নাই খোৱা, নাখায়, নাই নাখায়, নাখায়, তাই নাখায়। খা নাই, উঠিব পাৰিলে মই তাইক হেৰি কৰিম। অকণমান উঠিব পাৰিছে। একে ওচৰত দেগেচোন বাতিটো, খায় নেকি। গাখীৰ বুলিলে কেনেকুৱা বুলিয়ে খা মই দিম দে সিহঁতক মই খাও দিছোঁ মৰিবলৈ যাবলৈ। আকৌ মালিচ কৰি দিম দে, মই ভাত বনাই আছোঁ দেই, মালিচ কৰি দিম। নাই ভাত দিলে নাখাব নহয়, গম পাইছোঁ। নোৱাৰে, গাখীৰকণে খাব মন কৰা নাই, ক'ত ভাত খাব। যিজনী মেকুৰী গাখীৰ বুলি ক'লে পাগল, সেইজনী মেকুৰীয়ে আজি গাখীৰ খোৱা নাই আৰু। ভাল পালে খাব দে ন। বিষৰ মলমটোৱে অকণমান কাম দিছে বুজিছে, অকণমান উঠিব পাৰিছে। আৰু এতিয়া তাইক মায়ে ৰ'দৰ পৰা লৈ আহি ইয়াত গৰম বাচনত জুই সেক দিয়া আছে, ধুনীয়াকৈ জুই একুৰা ধৰি তাইক সেক দিয়া আছে। ভালো পাইছে। আৰু আমাৰ জীৱ ন, তাই ঠাণ্ডাতে বহুত কষ্টও পাইছে, যিটো তাই মানে ক'ব পৰা নাই ভিতৰি কিমান কষ্ট পাইছে, কিমান মানে হেৰিত আছে তাই।